হয়, আজিৰে পৰা ঐতিহাসিক গুহাদেউৰাৰ যি জোনবিল মেলা, জোনবিল মেলাত অনুষ্ঠিত হ'ব 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। আৰু মই বিমল বৰ্তমান উপস্থিত আছোঁ জাগীৰোডৰ ঐতিহাসিক যি চাৰিভাই দেওশাল শিৱ মন্দিৰ আছে, শিৱ মন্দিৰৰ প্ৰাংগণত। আৰু এই চাৰিভাই দেওশাল শিৱ মন্দিৰৰ প্ৰাংগণতে যি ৰজাৰ বা বিষয়াসকল আছে, তেওঁলোকে মাংগলিক পূজা অৰ্চনা কৰাৰ পিছতে আৰম্ভ হয় ঐতিহাসিক জোনবিল মেলা। আৰু তাৰ পিছতে উপস্থিত হয় যিসকল পাহাৰৰ মামামি আছে তেওঁলোকে। আৰু মই ইয়াৰ যি বিষয়ববীয়াসকল আছে, বিষয়ববীয়াসকলৰ সৈতে এই মেলা সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। যিহেতু দেওশাল শিৱ থানক গোভাৰৰে প্ৰতিষ্ঠা কৰিছিল, সেই প্ৰতিষ্ঠা কৰা মন্দিৰতে আমি দেওশাল যেতিয়া জোনবিল আৰম্ভ হ'ব তাৰ আগতে আমি মাংগলিক পৰ্ব কৰোঁ, পূজা অৰ্চনা কৰোঁ, যাতে মেলাখন ভালদৰে পৰিচালিত হয়। আৰু লগতে আমি ইয়াত কণী কাটো। কণী কটাৰ অৰ্থটো হৈছে কি, যাতে মেলাখন কেনেধৰণে হ'ব তাতে আমি কণীত মঙলা চাওঁ। গতিকে আমি কি কয়, যিটো বাকলিটো কাটিলে এটা চিট হৈ পৰিব লাগিব, তাত টুঙুৰি হৈ পৰিব, তিৱা ভাষাত এইবিলাক পৰিব লাগিব। তেতিয়া এইফালে ঠিক তেনেধৰণে পৰিছে আৰু ধুনীয়া হৈছে। আৰু কণীত তেনেধৰণৰ কোনো ধৰণৰ ফুট ওলোৱা নাই, ধুনীয়া চাফা ওলাইছে। এইবিলাক আমাৰ বিশ্বাস। গতিকে কণী কাটিলে গোটেই অপায় অমংগলবিলাক নাশ হয় বুলি আমাৰ জনবিশ্বাস আছে। আৰু যাতে মেলাখন সকলোমে পৰিচালিত হয়। আৰু পূৰ্বৰ পৰা এটা আমাৰ তিৱা মানুহৰ মাজত জনবিশ্বাস আছে গোভা ৰাজ্যত, যে ইয়াৰ পৰা মহাদেৱে গাভৰুআমৰ পৰা চাই থাকে হেনো মেলাখন ভালদৰে পৰিচালিত হৈছে নে নাই। গতিকে সেইকাৰণে আমি মাংগলিক পৰ্ব কৰোঁ। মাংগলিক পৰ্ব বৰ সুন্দৰ হৈছে আমাৰ এইটো যিটো বিশ্বাস। গতিকে জোনবিল মেলা ভালদৰে পৰিচালিত হ'ব বুলি পেলাই আমি আশাবাদী, ভালদৰে পাৰ হ'ব বুলি আমাৰ আশাবাদী। মুখ্যমন্ত্ৰীগৰাকীও আহিব আজি। হয়, আজি মুখ্যমন্ত্ৰীগৰাকী আহিব, 12:30 বজাত আহিব। আৰু তেখেতক আমি আদৰিবলৈ সাজু হৈছোঁ। আৰু ইতিমধ্যে পাহাৰৰ লোকসকল মেলাত নামিছেই। হ'ব, সুন্দৰভাৱে পৰিচালিত হ'ব। এই সময়ছোৱাতো জোনবিল পাৰৰ পৰা আপোনালোকক জোনবিল বিলৰ পাৰৰ পৰা আপোনালোকক আমি কিছু সামগ্ৰী দেখুৱাই যোৱাৰ চেষ্টা কৰিম সাংবাদিক বিমল হাজৰিকাৰ দ্বাৰা। আৰু কোৱাৰ পৰিৱেশ সেই মুহূৰ্তত আমাক দেখুৱালে বিমল হাজৰিকাই।